নমস্কাৰ চবকে, মোৰ আৰু এটা লং ভিডিঅ'লৈ চবকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'খন লাষ্টলৈ চাব, তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিলোঁ। আজি মই আলুৰ দম পুৰি ৰেচিপি শ্বেয়াৰ কৰি আছোঁ, যাৰ কাৰণে প্ৰথমে ময়দা লৈছোঁ, অকণমান খোৱা চোডা আৰু বেচন দি অকণমান চুজি, তাৰপিছতে হালধিৰ গুড়ি দিছোঁ। তাৰপিছতে মই এইফালে আকৌ গৰম পানী উঠাই দিছিলোঁ আৰু বাগিচা ফুলখিনি দেখাই আছিলোঁ। তাৰপিছত গৰম পানী দিয়া মই পুৰি ড'খিনি বনাই লৈ ঢাকি ৰাখিলোঁ। তাৰপিছত মই আঞ্জাৰ পাচলিৰ পৰা মই আলুখিনি ল'লোঁ। আলুখিনি লৈ ভালদৰে মই ধুই ল'লোঁ। আলুখিনি ভালদৰে ধোৱা হোৱাৰ পিছতে মই আলুখিনি কাটি ল'ম। আলুখিনি ভালদৰে বাকলি গুচাই লৈ কাটি লৈ আকৌ এবাৰ আলুখিনি ভালদৰে ধুই ল'ম। তাৰপিছতে মই আকৌ পিঁয়াজ, আদা, নহৰু মই এইবিলাক বাকলি গুচাই লৈ ভালদৰে তাৰপিছতে কাটি লৈছিলোঁ। এইখিনি মই আজি বটাতে বাটি ল'ম। তাৰপিছতে পটাখন উলিয়াই ল'লোঁ। পটাখন উলিয়াই লৈ মই পিঁয়াজ, আদা, নহৰুখিনি বটাৰ কাৰণে লৈ বাটি ল'লোঁ। তাৰপিছতে মই এইফালে আকৌ পুৰিখিনি মই বনাই ল'লোঁ। পুৰিখিনি বনোৱা হৈ গ'ল। তাৰপিছতে মই এইফালে আকৌ কেৰাহীখন গৰম হ'বলৈ দিছিলোঁ। কেৰাহীখন গৰম হোৱাত মই অকণমান তেল দি আলুখিনি দি অকণমান নিমখ দি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই হোৱাৰ পিছতে আলুখিনি মই নমাই ল'লোঁ। সেইখন কেৰাহীতে মই কাটি ৰখা পিঁয়াজ, আদা, নহৰুৰ পেষ্ট, পিঁয়াজৰ পেষ্টখিনি দি অকণমান ফ্ৰাই কৰি লৈ অকণমান তেল দি আকৌ ফ্ৰাই কৰি ল'ম। তাৰপিছতে আলুখিনি দি দিম। আলুখিনি দিয়াৰ আগতে হালধিৰ গুড়ি, অকণমান নিমখ আৰু অকণমান পানী দিলোঁ। তাৰপিছতে আলুখিনি দি দিলোঁ। এইফালে আলুখিনি হৈ থাকক আৰু এইফালে মই আৰু এটা কেৰাহী উঠাই দি তেলখিনি গৰম কৰি লৈ পুৰিখিনি ভাজি আছোঁ। মোৰ পুৰিখিনিও ভজা হৈয়ে গ'ল। তাৰপিছত এইফালে আকৌ মোৰ আলুখিনিয়ে হৈয়ে গ'ল। মোৰ আলুৰ দম ৰেচিপিটো হৈয়ে গ'ল। থেংক ইউ চবকে।